নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক ষ্টেটিক জিকে প্ৰভাইড কৰিম এণ্ড 50+ কুৱেশ্যন প্ৰভাইড কৰিম আৰু গোটেইকেইটা প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এইটো হৈছে সেট 1 আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ কণ্টিনিউৱাছলি চাই আছে দেন আপোনালোকে গম পাব যে আমি সিৰিজ ৱাইজ আপোনালোকক দি আছোঁ আৰু টপিক ৱাইজ দি আছিলোঁ আজিৰ এইটো ভিডিঅ' এক্সাক্টলি কোনো টপিক নহয় বাট ইটছ ইম্পৰ্টেণ্ট দেট এইটো আমি আপোনালোকক সেট 1 দি আছোঁ আৰু 50+ কুৱেশ্যন প্ৰভাইড কৰিম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ প্ৰভাইড কৰিম অ'কে চ' আপুনি ভিডিঅ'টো শেষলৈকে চাব ইম্পৰ্টেণ্ট ভিডিঅ' হয় আপোনাৰ কাৰণে আহক আমি ভিডিঅ'লৈ আগবাঢ়ো কিন্তু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট আপুনি যদি আমাৰ চেনেলত নতুন দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাব আৰু যদি আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ কোনোবাই যদি প্ৰিপাৰেশ্যন কৰি আছে অসম আৰক্ষীৰ তেতিয়াহ'লে আপুনি তেওঁৰ লগতো শ্বেয়াৰ কৰিব পাৰে ৰাইট চ' আহক আমি প্ৰশ্নলৈ আগবাঢ়ো আৰু ভিডিঅ'লৈ আগবাঢ়ো কি আছে প্ৰথমতে আচ্ছা প্ৰশ্নলৈ আগবঢ়াৰ আগতে মই আপোনালোকক এটা সৰু ইনফৰমেশ্যন দি দিওঁ এইটো এটা আপোনালোকে ই বুক দেখিবলৈ পাইছে এই ই বুকটো আপুনি ল'ব পাৰে এইটো এটা ই বুক হয় ৰাইট বহুতে আমাক কমেণ্ট কৰি থাকে ছাৰ ক'ত পাম কেনেকৈ পাম ফিজিকেল বুক নেকি এক্সাক্টলি এইটো ই বুক হয় আৰু মিনছ হৈছে ইলেক্ট্ৰনিক বুক চ' এইটো আপুনি ল'ব পাৰে এই ই বুকটোত আপুনি কমন পাব এ বি ইউ বিৰ কাৰণে মই এইটো আপোনালোকক কৈ দি আছোঁ এ বি ইউ বিৰ কাৰণে আপুনি কমন পাবই পাব এই ই বুকটোত আমি 1000+ কুৱেশ্যন ইনক্লুড কৰিছোঁ আৰু লগতে PYQ আমি ইনক্লুড কৰিছোঁ যাতে আপোনালোকে গম পায় যে প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আসাম পুলিচৰ আৰু অসমৰ সকলো টপিক ৰিলেটেড আমি ইয়াত ইনক্লুড কৰিছোঁ চ' আপোনাৰ যদি প্ৰয়োজন আপুনি ল'ব পাৰে যদি ভাবে থাউজেণ্ডছ অফ ষ্টুডেণ্টে আমাৰ পৰা লৈ আছে যদি কিবা হেল্প লাগে দেন আপুনি এই নাম্বাৰটোত আমাৰ লগত যোগাযোগ কৰিব পাৰে ঠিক আছে 924264 এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিলে আপুনি হেল্প পাব বাট ফোন নকৰিব আপুনি জাষ্ট হোৱাটছআপ কৰিব অ'কে অ'কে আগলৈ আমি আগবাঢ়ো প্ৰশ্নলৈ আগবাঢ়ো প্ৰথম প্ৰশ্ন কি আছে প্ৰথম প্ৰশ্নটো আমি MCQ প্ৰভাইড কৰিম চ' সেইকাৰণে ওপৰত লিখা আছে কি মাল্টিপল চইচ কুৱেশ্যন অ'কে প্ৰথম প্ৰশ্নটো আছে যে কোন কবিৰ কবিতা মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য এইটো কোন কবিৰ কবিতা বুলি কৈছে চ' এই অপশ্যনকেইটা আপোনালোকে ভালকৈ চাওক মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু তাৰপিছত আপুনি ইয়াৰ শুদ্ধটোতো কি হ'ব কওকচোন 5 ছেকেণ্ড সময় ল'ব আপুনি স্ক'ৰ আমাক ক্লাছত জনাব যে কিমান স্ক'ৰ আপুনি কৰিব পাৰিলে ঠিক আছে স্ক'ৰটো জনাব আমি 50+ কুৱেশ্যন প্ৰভাইড কৰিম ইয়াৰ শুদ্ধটোৰ কি হ'ব হীৰেণ ভট্টাচাৰ্যই কৈছিল কি মৃত্যুটো এটা শিল্প আৰু এইটো তেওঁৰ এটা কবিতাৰ নাম অ'কে মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আপোনাৰ পৰীক্ষাৰ কাৰণে হ'ব পাৰে পিছত কি আছে ইংৰাজৰ ৰাজত্ব কালত 1901 চনত স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষগৰাকী কোন আছিল কটন কলেজৰ প্ৰথম অধ্যক্ষগৰাকী ইয়াত কৈছে যে 1901 চনত স্থাপন হোৱা চ' আপোনালোকে ভালকৈ প্ৰশ্ন চালে 2-3টা উত্তৰো পাই যাব অ'কে চ' এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব সেইটো হ'ব ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন হ'ব কি ইংৰাজৰ ৰাজত্ব কালত 1901 চনত স্থাপন হৈছিল কটন কলেজ আৰু সেই সময়ত কটন কলেজৰ প্ৰথম অধ্যক্ষ আছিল অ'কে দিছ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আগলৈ আগবাঢ়ো অ'কে এই প্ৰশ্নৰ শুদ্ধটোতো আপুনি আমাক জনাওকচোন যে কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস অভিযাত্ৰী উপন্যাসখন কোন মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত এই অভিযাত্ৰী উপন্যাসখন লিখা হৈছে আপুনি চাওক চন্দ্ৰপ্ৰভা শইকীয়ানী আছে কবিতা সিংহ ইয়াৰ পিছত আছে কি গোপীনাথ বৰদলৈ আৰু কনকসেন ডেকা কাৰ ওপৰত হয় চ' এইটো আপোনালোকে জনাবচোন আমাক আগলৈ হ'ব পিছত আছে যে বিন বৰাগী কবিতা পুথিৰ ৰচক কোন আৰু যদি আপোনালোকে অপশ্যন চাই দেন শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা ৰাইট চন্দ্ৰকুমাৰ আগৰৱালা হৈছে কি বিন বৰাগী কবিতা পুথিখনৰ ৰচক আগলৈ আগবাঢ়ো পিছত কি আছে যে প্ৰসিদ্ধ চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁয়ে কোনখন গ্ৰন্থৰ বাবে সন্মানীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ডক্টৰ হীৰেণ গোহাঁয়ে কোনখন গ্ৰন্থৰ বাবে আৰু গ্ৰন্থখনৰ নাম হৈছে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা এই গ্ৰন্থখনৰ বাবে ডক্টৰ হীৰেণ গোহাঁয়ে কি কৰিছে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল চ' এইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু গোটেইকেইটা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰে অ'কে চ' আগলৈ আমি আগবাঢ়ো নেক্সট কুৱেশ্যন অ ভা উষা সভা বুলিলে কি বুজায় এই অ ভা উষা ইয়াৰ বিষয়ে প্ৰশ্ন আহে অ'কে অ ভা উষা এই সভা বুলিলে কি বুজা আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা এইটো হৈছে অ ভা উষা সভাৰ ফুল ফৰ্ম বা আপোনালোকে ফুল ফৰ্ম বুলি ক'ব পাৰে এইটো শ্বৰ্ট ফৰ্ম হয় অ'কে পিছত কি আছে 2007 চনত চাপৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল ক'ত অনুষ্ঠিত হৈছিল 2007 চনত চাপৰত অনুষ্ঠিত হৈছিল
এতিয়া আপুনি জানিব দৰকাৰ আছে যে 2025 চনত সাহিত্য একাডেমি সাহিত্য কি কৈছে সাহিত্য সভা হৈছে 2025 চনত ক'ত হৈছে 2025 চনৰ সাহিত্য সভা হৈছে পাঠশালাত ওকে পাঠশালাত হৈছে মনত ৰাখিব আপোনালোকে 2025 চনৰ সাহিত্য সভা পাঠশালাত অনুষ্ঠিত হৈছে আৰু এতিয়া আপুনি আমাক কমেন্টত জনাওক যে ইয়াৰ সভাপতিত্ব কোনে কৰিছে সভাপতি কোন আছিল ওকে সো এটো আপুনি আমাক কমেন্টত জনাওক ওকে আৰু ইয়াত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে চাপৰত অনুষ্ঠিত সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি অৰ্থাৎ কনক সেন ডেকা 2007 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল কনক সেন ডেকা আছিল 2006 চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি 2006 চনৰ অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজনৰ নাম হৈছে নলিনীধৰ ভট্টাচাৰ্য ৰাইট নলিনীধৰ ভট্টাচাৰ্য হৈছে 2006 চনত অসম উপত্যকা বঁটা লাভ কৰা ব্যক্তিজন ইয়াৰ পিছত আছে 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন হয় ৰতন থিয়াম 2006 চনত চুকাফা বঁটা লাভ কৰা ব্যক্তিজনৰ নাম ওকে পিছত কি আছে চিৰ চেনেহী মোৰ বাহা জননী এই গীতটো কোনে ৰচনা কৰিছিল চিৰ চেনেহী মোৰ বাহা জননী এই গীতটো ৰচনা কৰিছে মিত্ৰদেৱ মহন্ত মনত ৰাখিব মিত্ৰদেৱ মহন্ত আচ্ছা ইয়াত আপোনালোকে আমাক এটা কমেন্ট কৰকচোন যে আপোনালোকে কোৰ পৰা এই ভিডিওটো চাই আছে ঠিক আছে আমি জানিব বিচাৰো একচুয়ালি যে আমাৰ ভিডিওসমূহ অসমৰ কোনটো ঠাইৰ পৰা চাই আছে লগতে আপোনালোকৰ কোনোবাই যদি ৰেলৱেৰ আৰআৰবি গ্ৰুপ ডি যদি কোনোবাই এপ্লাই কৰিছে বা কৰিব লগতে বা এসএসসি জিডি বা সিজিএল ঠিক আছে সিজিএল বা সিএইচএসএল এৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এইবোৰ মানে সেন্ট্ৰেলৰ কাৰণে আপুনি যদি কিবা জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে দেন আপুনি আমাৰ এই চেনেলত যেটো ভিডিও চাই আছে নহয় এই চেনেলত যাওক তাত আৰু এটা আমাৰ হিন্দী চেনেল আছে হেতৰ নাম হৈছে মিলি উইন MILLEWIN মিলি উইন এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব পাৰে তাত আমি কন্টিনিউয়াছলি ভিডিও আপলোড কৰি আছো ওকে সো আপুনি হেতু আপলোড কি কৰিব পাৰে সাবস্ক্ৰাইব কৰিব পাৰে তাৰ পৰা শিকিব পাৰে যি সকলে আমাৰ এই ভিডিওসমূহ চাই ভাল পাই আছে তেওঁলোকে কৰিব পাৰে ওকে পিছত চাওক কি আছে অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি সেইখন হৈছে দা আসাম ট্ৰিবিউন অসমৰ পৰা প্ৰকাশিত প্ৰথমখন ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম দা আসাম ট্ৰিবিউন পিছত আছে কি নগাঁও জিলাৰ বৰদুৱা সত্ৰত থকা এটো সব ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু কোৱেশ্চনটোতে উত্তৰ আছে যে নগাঁও জিলাৰ বৰদুৱা সত্ৰত থকা কীৰ্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এটা শিল আছে কি কথা হৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ চিহ্ন থকা এটা শিল আছে আৰু শিলটো এই শিলটো কি কৈছে যে শিল চটাক কি নামেৰে নামকৰণ কৰা হৈছে অৰ্থাৎ সেই শিলটো কি নামেৰে নামকৰণ কৰা হৈছে সেইটো হৈছে পাদশিলা মনত ৰাখিব পাদশিলা বুলি নামকৰণ কৰা হৈছে পিছত কি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল আৰু এই হৈছে বিষ্ণুৰাম মেধি প্ৰশ্ন আহিব পাৰে যে তেও কোৰ ৰাজ্যপাল আছিল ৰাইট তেও কোৰ ৰাজ্যপাল আছিল প্ৰথম অসমীয়া ৰাজ্যপাল আৰু এটো আপুনি আমাক কমেন্ট কৰকচোন যে তেও কোৰ ৰাজ্যপাল আছিল ওকে অপচন দিম নেকি ওকে আপোনালোকে জনাকচোন ইজি হয় এটো জনাওক পিছত কি আছে স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন হয় বহুত বেছি ইজি কোৱেশ্চন হয় গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী প্ৰশ্ন আহে যে অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল আৰু সেইজন হ'ব সেই গৰাকী হ'ব আনোৱাৰা টাইমুৰ ওকে আনোৱাৰা টাইমুৰ আছিল প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী ওকে মহিলা একমাত্ৰ আৰু প্ৰথম আৰু একমাত্ৰ পিছত আছে কি যে ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱা সুযোগ্য অসম সন্তানজন কোন ৰাষ্ট্ৰৰ অৰ্থাৎ ৰাষ্ট্ৰপতি হোৱা সুযোগ্য অসম সন্তানজন হৈছে ফখৰুদ্দিন আলী আহমেদ ওকে দিস ইজ অলসো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন পিছত কি আছে অসমৰ প্ৰথম মহিলা চিকিৎসালয়ৰ সন্মান লাভ কোনে কৰিছিল চিকিৎসালয়ৰ নেকি চিকিৎসকৰ সন্মান কোনে লাভ কৰিছিল অসমৰ প্ৰথম চিকিৎসকৰ সন্মান লাভ কৰিছিল ডক্টৰ ৰজনীপ্ৰভা শইকীয়া তেওঁ কি কৰিছিল প্ৰথমে অসমৰ মহিলা চিকিৎসকৰ সন্মান লাভ কৰিছিল প্ৰথম অসমীয়া মহিলা চিকিৎসক আছিল পিছত আছে লণ্ডন বিশ্ববিদ্যালয়ৰ ডি লিট সন্মান লাভ কৰা ব্যক্তিজন কোন অপচনত চাওকচোন ডি লিট সন্মান লাভ কৰা ব্যক্তিজন কোন হয় আৰু সেই ব্যক্তিজন হ'ব অপচন নম্বৰ সি অৰ্থাৎ সূৰ্য কুমাৰ ভূঞা নামটো মনত ৰাখিব সূৰ্য কুমাৰ ভূঞা হৈছে লণ্ডন বিশ্ববিদ্যালয়ৰ ডি লিট সন্মান লাভ কৰা ব্যক্তিজনৰ নাম
মনত ৰাখিব পিছত কি আছে কোন চনত কোৰ পৰা প্ৰথম কোৰ পৰা কি দিছে কোৰ পৰা আচ্ছা কোন চনত কোৰ পৰা প্ৰথম প্ৰকাশ হৈছিল জোনাকী নামৰ আলোচনীখন প্ৰথম সম্পাদকজন কোন আছিল অৰ্থাৎ দুইটা প্ৰশ্ন সুধিছে যে কোন চনত জোনাকী আলোচনীখন প্ৰকাশ হৈছিল আৰু কোৰ পৰা প্ৰথমে প্ৰকাশ হৈছিল কোন আছিল জোনাকীৰ প্ৰথম সম্পাদক ওকে তিনটা প্ৰশ্ন সুধিছে মোস্ট ইম্পৰ্টেন্ট হয় জোনাকী প্ৰথমে প্ৰকাশ হৈছিল 1889 চনত হয় নেকি 1889 চনত আৰু কলিকতাৰ পৰা প্ৰকাশ হৈছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক গুটেইটা ইম্পৰ্টেন্ট হয় মনত ৰাখিব ঠিক আছে যে 1889 চনত কলিকতাত কি কৰা হৈছিল জোনাকীৰ প্ৰথম প্ৰকাশ হৈছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক পিছত কি আছে পিছৰ প্ৰশ্ন আছে যে জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ এসময়ৰ পকী নামৰ ঘৰটো কি নামেৰে জনাজাত আছিল পকী নামৰ ঘৰটো কি নামেৰে জনাজাত আছিল আৰু সেইটো হ'ব জ্যোতি ভাৰতী নামেৰে জনাজাত আছিল আচ্ছা এই পকী নামৰ ঘৰটোত আপুনি জানেনে যে অসমত মহাত্মা গান্ধী কেতিয়া আহিছিল ইয়াৰ ৰিলেটেড এটা প্ৰশ্ন আহে সেইটো মই কৈ আছো অসমৰ মহাত্মা গান্ধী আহিছিল আপোনাৰ 1921 ৰাইট 1921 চনত আৰু যেতিয়া মহাত্মা গান্ধী অসমত আহিছিল তেতিয়া এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ পকী নামৰ ঘৰখনতে তেওঁ থাকিছিল এইটো আপোনালোকে মনত ৰাখিব যে মহাত্মা গান্ধী অসমত আহি কোনটো ঘৰত থাকিছিল বা কাৰ ঘৰত থাকিছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই পকী নামৰ ঘৰখনত থাকিছিল আৰু এটো জ্যোতি ভাৰতী নামেৰেও জনা যায় ওকে পিছত কি আছে বিষ্ণু ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল বিষ্ণু ৰাভাৰ প্ৰথম পত্নীৰ নাম কি আছিল প্ৰিয়লতা দত্ত নামটো মনত ৰাখিব প্ৰিয়লতা দত্ত আছিল বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম ফুলগুৰি ধেৱা কেতিয়া সংগঠিত হৈছিল এটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ 1861ত কি কৰাছিল ফুলগুৰি ধেৱা এটো সংগঠিত হৈছিল ইয়াৰ পিছত ৰঙিয়াত কৃষক বিদ্ৰোহ হৈছিল ইয়াৰ বিষয়ে আমি বিদ্ৰোহসমূহৰ বিষয়ে এটা ডিটেইল ভিডিও আমি পঢ়িম ওকে সিপাহী বিদ্ৰোহ ফুলগুৰি ধেৱা পথৰুঘাটৰ ৰণ ৰঙিয়াৰ কৃষক বিদ্ৰোহ এই সমূহৰ ওপৰত আমি এটা ডিটেইল ভিডিও পঢ়িম ওকে বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল বুলি কৈছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল 1893 চনত ৰঙিয়াৰ 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংগঠিত হৈছিল পিছত আছে লসিমা ক'ত অৱস্থিত লসিমা এই জায়গাটো কোনটো ঠাইত অৱস্থিত হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব উত্তৰ কামৰূপত অৱস্থিত লসিমা নামৰ ঠাইখন উত্তৰ কামৰূপত অৱস্থিত পিছত কি আছে লসিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল লসিমাৰ কৃষক বিদ্ৰোহ হৈছিল সো কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল 1894 চনত ওকে 25 নম্বৰ কোৱেশ্চনটো আছে যে পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংগঠিত হৈছিল হেতু হ'ব 1894 চনত পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংগঠিত হৈছিল 1894 চনত পিছত কি আছে 1861 চনত আমি গম পাওঁ যে জয়ন্তীয়া বিদ্ৰোহ হৈছিল আৰু হেতু কোনে নেতৃত্ব দিছিল প্ৰশ্নৰ উত্তৰ দি দিছে যে 1861 চনত জয়ন্তীয়া বিদ্ৰোহ হৈছিল হেতু কোনে নেতৃত্ব দিছিল অপচন কিটা আপুনি ভালকে চাওকচোন ইয়াৰ উত্তৰটো জনাবচোন মই কৈ আছো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে 1861 চনত জয়ন্তীয়া বিদ্ৰোহ কোনে নেতৃত্ব দিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব উকিয়াং নোবা নামটো মনত ৰাখিব উকিয়াং নোবাই কি কৰিছিল 1861 চনত হোৱা জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল পিছত আছে 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহ কোনে নেতৃত্ব দিছিল জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল সম্বোধন কছাৰীয়া দিছিল 1881 চনৰ উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ পিছত আছে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল টিকেন্দ্ৰজিতক বুলি কৈছে মণিপুৰৰ ৰজা ব্ৰিটিছ চৰকাৰে অসমীয়া সেনা আৰু মোগল চৰকাৰে কোনে টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ব্ৰিটিছ চৰকাৰে টিকেন্দ্ৰজিতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল অৰ্থাৎ তেওঁক মৃত্যুৰ দণ্ড দিয়া হৈছিল পিছত আছে কিছ ইয়াৰ পিছত আছে যে JW কুইন্টনক কোন চনত হত্যা কৰা হৈছিল JW in which year was JW Quinton killed তেওঁ কোন চনত হত্যা কৰা হৈছিল বা কোন চনত তেওঁক মাৰা হৈছিল হেতু হ'ব 1891 চনত ওকে পিছত আমি আগলৈ আগব পিছৰ প্ৰশ্ন ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি কি পৰিৱৰ্তন হৈছিল ব্ৰিটিছে শাসন লোৱাৰ পিছত প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি কি আছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি
অৰ্থাৎ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল অৰ্থাৎ ব্ৰিটিছে যেতিয়া আমাৰ অসম লৈছিল বা ব্ৰিটিছৰ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ পৰা ৰাজহ সংগ্ৰহ বা কৰ সংগ্ৰহ কেনেকৈ কৰিছিল টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল পিছত আছে যে কোন চনত মফত মিলছ অসমলৈ আহিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মফত মিলছৰ বিষয়ে প্ৰশ্ন অহাৰ চান্স আছে সো কোন চনত আহিছিল মফত মিলছ 1853 চনত 1853 চনত মফত মিলছ অসমলৈ আহিছিল পিছত কি আছে কেয়াসকল কোন আছিল হু ওয়াৰ দ্য কেয়াস অৰ্থাৎ কেয়াসকল কোন আছিল কেয়াসকল আছিল মুৱামৰীয়া সম্প্ৰদায়ৰ লোক মুৱামৰীয়া বিদ্ৰোহ আমি পঢ়িম বিদ্ৰোহৰ বিষয়ে এটা ডিটেইল ভিডিও পঢ়িম সো চেনেল সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি লওক কাৰণ আগত এনেকুৱা মোস্ট ইম্পৰ্টেন্ট ভিডিওসমূহ আহি থাকিব সম্প্ৰদায়ৰ লোক পিছত কি আছে আচ্ছা আপোনালোকৰ কাৰণে আমি মক টেষ্ট ৰেডি কৰিছো ঠিক আছে মক টেষ্ট জাস্ট 2 দিনৰ ভিতৰত আপোনালোকে মক টেষ্ট পাই যাব এতিয়া বহুতে কমেন্ট কৰিব স্যাৰ আপুনিটো বহুত দিনৰ পৰা কৈ আছে মক টেষ্ট বুলি সো মক টেষ্ট পাই যাব জাস্ট অলপ সময় ওয়েট কৰক মক টেষ্টটো আপোনাৰ এই বহুত আগৰে পৰা দি থাকিলে নহব ন পৰীক্ষা অহাৰ কেইদিনমান আগৰে পৰা যদি আপুনি মক টেষ্টটো দি থাকে দেন আপোনাৰ মাইণ্ডটো ক্যাপচাৰ হৈ থাকিব ওকে আমি মক টেষ্ট ৰেডি কৰি আছো সো মক টেষ্ট আপোনালোকে পাই যাব এইটোৰ কাৰণে আপোনালোকে টেনচন কৰিব লগা নাই দ্যাটস ওয়াই মই কৈ আছো আপুনি সাবস্ক্ৰাইব কৰক ওকে ইয়াত খুলিছে যে 1857 চনৰ বিদ্ৰোহৰ কোনে নেতৃত্ব দিছিল 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল হেতু আছিল মণিৰাম দেৱানে 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল পিছত আছে কি 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকুঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল অৰ্থাৎ যেতিয়া 1857 চনত বিদ্ৰোহ হৈছিল তেতিয়া কি কৈছে যে অসমৰ বিদ্ৰোহীসকলে কোনজন আহোম ৰজাক পুনৰাই আহোমৰ সিংহাসনত বহাব বিচাৰিছিল আৰু সেইজন ৰজা আছিল কি ৰজা কন্দপেশ্বৰ সিংহ এও কি কৰিছিল পুনৰাই অসমৰ বিদ্ৰোহীসকলে কি কৰিছিল আকৌ সিংহাসনত বহাব বিচাৰিছিল ৰাইট পিছত কি আছে অসমৰ ৰাজকুঁৱৰক পুনৰাই কোনজন ৰাজকুঁৱৰ বুলি কৈছে কন্দপেশ্বৰ সিংহ পিছত আছে মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল মণিৰাম দেৱানক মধু মল্লিক নামৰ বঙালী মুক্তিয়াৰে সহায় কৰিছিল বিদ্ৰোহত মণিৰাম দেৱানক প্ৰশ্ন আহে এটো ঠিক আছে কিবা পৰীক্ষা এটাত আহিছিল এক্স্যাক্টলি মোৰ মনত নাই পিছত কি আছে মণিৰাম দেৱানৰ লগত কোন ফাঁসী কাঠত উলমিব লগা হৈছিল আচ্ছা মণিৰাম দেৱানক যেতিয়া ফাঁসী দিছিল লগতে কোন ফাঁসী কাঠত উলমিব লগা হৈছিল আৰু সেইজন ব্যক্তি আছিল পিয়লি বৰুৱা মণিৰাম দেৱানৰ লগত ফাঁসী কাঠত তেওঁ উলমিব লগা হৈছিল অৰ্থাৎ তেওঁলোক দুয়োকে একেলগতে ফাঁসী দিয়া হৈছিল হয় না পিছত কি আছে কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল অৰ্থাৎ কোনজন ব্ৰিটিছে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল যদি আপুনি অপচন চাই দেন অপচন বি শুদ্ধটো হ'ব অৰ্থাৎ কেপ্টেইন হলৰেডে কি কৰিছিল মণিৰাম দেৱানৰ যি বিচাৰ হৈছিল সেই বিচাৰ মণিৰাম দেৱানৰ কৰিছিল আৰু লগতে পিয়লি বৰুৱাৰ বিচাৰো কৰিছিল পিছত আছে কি 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ কি আছিল 1857 চনৰ বিদ্ৰোহ হৈছিল তেতিয়া বিফলতাৰ দুটা কাৰণ কি আছিল তেতিয়া বিফলতা কিয় বিফল হৈছিল অসমৰ বিদ্ৰোহীসকল তেতিয়া বিদ্ৰোহীসকলৰ সংখ্যা কম আছিল নাই এটো নহয় আসলে বিদ্ৰোহীসকলৰ সংখ্যা কম নাছিল বা এটো মেইন কাৰণ নাছিল ইয়াত খুদিছে যে বিফলতাৰ দুটা কাৰণ কি আছিল বিদ্ৰোহীসকলে প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ যোগান পোৱা নাছিল এটো হৈছে মেইন কাৰণটো এক্স্যাক্টলি ওকে যে 1857 চনত বিদ্ৰোহৰ সময়ত বিদ্ৰোহীসকলে তেওঁলোকৰ প্ৰয়োজনীয় অস্ত্ৰ দৰকাৰ আছিল হেতু পোৱা নাছিল ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া তেওঁলোকে যুদ্ধ কৰিছিল ঠিক আছে নাই পিছত কি আছে কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল টিকট কৰ ষ্টাম্প ডিউটি and income tax introduced কোন চনত আচ্ছা কোন চনত বুলি কৈছে in which year were the stamp duty and income tax introduced and এটো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই প্ৰশ্নৰ শুদ্ধতৰ কি হ'ব এটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ 1858 চনৰ টিকট কৰ আৰু 1860 চনত আয়কৰ কৰ এই দুটা ইন্ট্ৰোডিউস কৰা হৈছিল ওকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে 1858 চনত কি কৰিছিল টিকট কৰ আৰু 1860 চনত আয়কৰ বা ইনকাম ট্যাক্সটো তেওঁলোকে ইন্ট্ৰোডিউস কৰিছিল ব্ৰিটিছৰ দ্বাৰা ওকে পিছত কি আছে হিয়াৰ ইজ দ্য 40 নম্বৰ কোৱেশ্চন ইয়েস লেফটেনেন্ট সিঙ্গাৰ কোন আছিল লেফটেনেন্ট সিঙ্গাৰ এৰ বিষয়ে প্ৰশ্ন আহে ওকে লেফটেনেন্ট সিঙ্গাৰ কোন আছিল বুলি খুদিছে প্ৰশ্নৰ শুদ্ধতৰ কি হ'ব নগাঁওৰ সহকাৰী উপায়ুক্ত আছিল ব্ৰিটিছৰ সময়ত নগাঁও জিলা নগাঁওৰ কি কৰাইছিল নগাঁওৰ সহকাৰী উপায়ুক্ত এসিস্ট্যান্ট কমিশনাৰ অফ নগাঁও আছিল লেফটেনেন্ট সিঙ্গাৰ ওকে পিছত কি আছে সব ওকে
পিছৰ প্ৰশ্নটো কিবা উল্টা হৈ গ'ল নেকি ওকে হাদিৰ ইয়াত প্ৰশ্নটো ইয়াত আহি গৈছে হাদিৰা চকী ক'ত অৱস্থিত ওকে ইয়াত চাওক হাদিৰা চকী ক'ত অৱস্থিত হাদিৰা চকী ক'ত অৱস্থিত হাদিৰা চকী ক'ত অৱস্থিত ওকে মই লিখি দিছো ক'ত অৱস্থিত হাদিৰা চকীটো কোনটো ঠাইত অৱস্থিত হয় মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু সেইটো হ'ব মানস আৰু ব্ৰহ্মপুত্ৰ সংযোগস্থলত আচ্ছা মানস আৰু ব্ৰহ্মপুত্ৰ যিটো নদী তাৰ এটা সংযোগস্থল আছে ক'ত আছে সেইটো কোনফালে আছে সেই নদীৰ সংযোগস্থলত তাতেই সেই চুকটোতেই হাদিৰা চকী আছিল ক'ত আছিল এক্সেক্টলি জেগাটোৰ নাম কি আপুনি ক'বচোন মোক কমেণ্ট কৰি জনাবচোন হাদিৰা চকীটো ক'ত আছিল মোক কমেণ্ট কৰি জনাবচোন ওকে পিছলৈ আমি আগবাঢ়ো ওকে এই প্ৰশ্নটো কি সুধিছে অসমৰ পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায় পঞ্চতীৰ্থ হিচাপে কোনখন চহৰক জনা যায় ইয়াৰ যদি অপশ্যন চাই দেন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ কামৰূপক অসমৰ পঞ্চতীৰ্থ হিচাপে জনা যায় পিছত কি আছে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি কোন আছিল ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ ভাৰতীয় সংবিধান যেতিয়া খচৰা প্ৰস্তুত কৰা হৈছিল তেতিয়া সেই কমিটিৰ সভাপতি কোন আছিল মহাত্মা গান্ধী নেকি নাই মহাত্মা গান্ধী নহয় ইয়াৰ পিছত ব্ৰিটিছটো নহয় গণপতি নহয় আৰু এই ভীমৰাও আম্বেদকাৰ বি আৰ আম্বেদকাৰ বা ভীমৰাও আম্বেদকাৰী আছিল বাবা চাহেব আম্বেদকাৰ বুলি এওঁক কয় সো এও আছিল ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতি কমিটিৰ সভাপতি ওকে ইট ইজ অলসো ভেৰি ইম্পৰ্টেণ্ট পিছত কি আছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ এইখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম ইয়াৰ পিছত আছে যে where did গোহাই কমল আলী travel from and to অৰ্থাৎ ক'ৰ পৰা ক'লৈ গোহাই কমল আলী এটা আলীৰ নাম ক'ৰ পৰা ক'লৈ গৈছিল আৰু সেইটো হৈছে যে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ আছিল এই গোহাই কমল আলীটো কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ এই গোহাই কমল আলীটো বন্ধা হৈছিল হয় পিছত কি আছে ডক্টৰ ভূপেন হাজৰিকাক সুধা কণ্ঠ উপাধি কোনে দিছিল উপাধিৰে কোনে বিভূষিত কৰিছিল ডক্টৰ ভূপেন হাজৰিকাক সুধা কণ্ঠ নামেৰে কোনে কি কৰিছিল উপাধিটো দিছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপুনি মোক কমেণ্টত জনাবচোন বহুত বেছি ইজি হয় এইটো মই বহুবাৰ আপোনালোকক পঢ়াইছো যে চন্দ্ৰদৰ বৰুৱা মাধৱদেৱটো নহয় মই এইটো কাটি দিছো দিয়ক দীনবন্ধু মিত্ৰ আৰু মনোহৰ দেৱ এই চাৰিজনৰ ভিতৰত কোনে ডক্টৰ ভূপেন হাজৰিকাক সুধা কণ্ঠ নামটো দিছিল বা সন্মানেৰে বিভূষিত কৰিছিল অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি সেইটো হ'ব কি সেইটো হ'ব কামৰূপ মহানগৰ বা কামৰূপ মেট্ৰ অসমৰ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি কোনখন মহানগৰত সেইটো হৈছে কামৰূপত ওকে পিছত কি আছে হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীক কেন্দ্ৰ কৰি অৰ্থাৎ হৰপ্পা সভ্যতা এই যে মই কৈছো আপোনালোকক যে আপোনালোকে কোনোবাই যদি চেন্ট্ৰেলৰ কিবা জবৰ কাৰণে প্ৰিপাৰেচন কৰি আছে লাইক আপোনাৰ এছএছসি বা আপোনালোকৰ আৰআৰবি হয় না সো সেই আমি চেনেল যেটো কথা কৈছো চেনেলৰ কথা আপোনালোকে যিসকলে সাবস্ক্ৰাইব কৰিব তেওঁলোকে এই হৰপ্পা সভ্যতা নহয় হৰপ্পা মহেঞ্জোদাৰো কালিবাংগা লোথাল ইয়াৰ পিছত আপোনালোকৰ ৰংপুৰ এই সকলোবোৰৰ বিষয়ে আপোনালোকে ডিটেইল ভিডিও পাব তাত গলে পাই যাব ওকে ইয়াত সুধিছে যে হৰপ্পা গঢ়ি উঠা নদীখনৰ নাম কি সেইটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ সিন্ধু নদী বা ইন্দাস ৰিভাৰ বা হিন্দু নদী বুলিও আপুনি ক'ব পাৰে হৰপ্পা সভ্যতা গঢ়ি উঠিছিল কি নদীৰ কেন্দ্ৰ কৰি হেতু হিন্দু নদী ইয়াৰ পিছত আছে 50 নম্বৰ কোৱেশ্চন আৰু এই কোৱেশ্চনটো এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় হালধীয়া চৰায়ে বাও ধান খায় উপন্যাসখন কোনে লিখিছিল লেখক কোন হালধীয়া চৰায়ে বাও ধান খায় এই উপন্যাসখনৰ লেখক কোন আৰু এই উপন্যাসখনৰ লেখক হৈছে হোমেন বৰগোহাঁয়ে হালধীয়া চৰায়ে বাও ধান খায় এই উপন্যাসখন লিখিছিল আশা কৰো আপোনালোকক যি 50টা প্ৰশ্ন মই দিছো তাৰ পৰা যদি প্ৰশ্ন আহে আপোনালোকে মিছ কৰিব নোৱাৰে বিকজ এই গুটিকিটা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা প্ৰশ্ন অহাৰ চান্স আছে আৰু মই বহুত ইজিলি আৰু একদম ভালকে এটা বহাই আপোনালোকক পঢ়োৱাৰ চেষ্টা কৰিছো ৰাইট ওকে সো আকৌ মই আপোনালোকক ৰিমাইন্ড কৰি দিও ইয়াৰ এইখিনিলে যদি আপোনালোকে ভিডিওটো চাইছে দেন বহুত ধন্যবাদ আপোনাক লগতে আপুনি মোক ধন্যবাদ দিব কাৰণ যি সমূহ প্ৰশ্ন মই আপোনালোকক দিছো নহয় মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে সো
আকৌ মই ৰিমাইণ্ড কৰাই দিওঁ আপোনাৰ যদি এই ই বুকটো লাগে আপুনি এই ই বুকটো ল'ব পাৰে এইটো এটা ই বুক হয় এই ই বুকৰ মিনিমাম এটা প্ৰাইচ আপুনি পে' কৰি ডেছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা আপুনি ক্লিক কৰি মিনিমাম এটা প্ৰাইচ পে' কৰি আপুনি আমাৰ লগত আমাৰ পৰা এই ই বুকটো ল'ব পাৰে অ'কে চ' আজি এইটো ভিডিঅ' ইমানখিনিলে আপোনাৰ লগত মই আকৌ লগ পাম দিছ ইজ সেট 1 এইটো সেট 1 আছিল অ'কে সেট 2 আমি আগলৈ ভিডিঅ' মই আপলোড কৰি থাকিম লগতে এটা মোষ্ট ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' আহি আছে সেই টপিকটো কি সেই টপিকটো হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত এটা ভিডিঅ' আহি আছে মাধৱদেৱ এই টপিকটোৰ ওপৰত এটা ভিডিঅ' আহি আছে আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আমি এই ভিডিঅ'টো আনি আছো বিকজ শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত প্ৰশ্ন অহাৰ চান্স আছে আৰু শংকৰদেৱৰ বিষয়েতো প্ৰশ্ন আপোনালোকৰ যি SI পৰীক্ষা আহি গৈছে সেইটো পৰীক্ষাটো আহিছিল ADR পৰীক্ষা গৈছে তাতো আহিছিল চ' সেইকাৰণে শংকৰদেৱ মাধৱদেৱৰ বিষয়টো জনাটো আমাৰ বহুত বেছি প্ৰয়োজন অ'কে চ' এইখিনিলে থাকক আজিৰ ভিডিঅ' ইমানখিনিলে আপোনাৰ লগত মই আকৌ লগ পাম আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক এই নাম্বাৰটো আপুনি ছেভ কৰি ল'ব পাৰে যদি কিবা প্ৰব্লেম হয় আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে থেংক ইউ ছ' মাছ এই ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে জয় আই অসম